গোলাঘাটত ৰাজ্য চৰকাৰৰ বিকাশৰ বাবে এপশেষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ প্ৰকল্পৰ বাবে নিৰ্ধাৰণ 1575 কোটি 39 লাখ টকা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিলে প্ৰকল্পৰ আধাৰশিলা আজি আমি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ প্ৰচেষ্টা কৰিছো চৰকাৰে যুগুত কৰা কেইবাটাও পৰিকল্পনাৰ কথা ঘোষণা 2026 চনৰ ভিতৰত ৰাজ্যৰ প্ৰশাসনলৈ আহিব আমূল পৰিৱৰ্তন প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে আমাৰ প্ৰচেষ্টা যে 2026 চনৰ ভিতৰত অসমত আমি এনেকুৱা এটা ব্যৱস্থা কৰিব খুজো যাতে কোনো কামৰ বাবে কোনো ৰাইজ চৰকাৰী কাৰ্যালয় যাব নালাগে ঘৰতে বহি কম্পিউটাৰত জটিলৰ পৰা জটিল কামো যাতে সম্পূৰ্ণভাৱে কৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা গোলাঘাটত শুকুৰবাৰে ৰাজ্যৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে 5000 কোটি টকাৰে যুগুত কৰা হৈছে আঁচনি অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আত্মসংস্থাপনৰ প্ৰায় আন এক নতুন আঁচনি প্ৰায় 5000 কোটি টকা ব্যয় কৰি অহা বিত্তীয় বৰ্ষৰ পৰা আমি আৰম্ভ কৰিব খুজিছো পুনৰ 30000 নিযুক্তিৰ কথা ঘোষণা অহা মাহত আৰু 30000 চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 30 জানুৱাৰীৰ আগতে আৰু 30000 চৰকাৰী চাকৰিৰ বিজ্ঞাপনেৰে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া সংকল্প আমি বাস্তৱত ৰূপায়িত কৰিব খুজিছো অহা বছৰ ৰাজ্যৰ 8 লাখ মহিলালৈ আগবঢ়াব অৰুণোদয় আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ অহা বছৰ আৰু 8 লাখ মহিলাক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ আমি ইতিমধ্যে পৰিকল্পনা হাতত লৈছো প্ৰতি কুইণ্টল ধান 2040 টকা দৰত ক্ৰয় কৰিব চৰকাৰে আমি ধান কিনাৰ এখন আঁচনি যোৱা বছৰ আৰম্ভ কৰিছিলো যোৱা বছৰ প্ৰতি কুইণ্টলত 1960 টকাকৈ আমি মূল্য দিয়াৰ বিপৰীতে এইবাৰ আমি প্ৰতি কুইণ্টলত কৃষক ৰাইজক 2040 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো হাইস্কুলসমূহৰ বাবে 5000 কোটি টকাৰ আঁচনি 2023 চনৰ পৰা আমি অসমৰ হাইস্কুলসমূহকো এটা নতুন জীৱন দিবৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো প্ৰত্যেকখন হাইস্কুলৰ বিপৰীতে আমি 7 পৰা 8 কোটি টকা অনুমোদন কৰি অসমৰ শিক্ষা জগতখনক এক নতুন ৰূপত আমি সজাই পৰাই তুলিব খুজিছো নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসমক উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাৰে আগবঢ়োৱা বুলি মন্তব্য কৰি ৰাজ্যলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অসমত যদি দল সংগঠনসমূহে অহা 5টা বছৰ বন্ধ ধৰ্ণা পিকেটিং নিদিয়ে অসমত যদি বিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু সংস্কৃতি আৰু ক্ৰীড়াৰ যুগেৰে আমি যদি সকলোৱে নতুন যুগৰ সন্ধান কৰিবলৈ আগবাঢ়ি যাওঁ মোৰ এই অসমখন সোণৰ অসম হওক বা নহওক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই উল্লেখ্য যে অসমৰ উন্নয়নৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে বিকাশৰ বাবে এটা পহিক শীৰ্ষক কাৰ্যসূচী আৰু এই অনুসৰি গোলাঘাটৰ বাবে 1575 কোটি 39 লাখ টকা আবণ্টন দিয়া হৈছে আবণ্টিত ধনেৰে জিলাখনত ৰূপায়ণ হ'ব কেইবাটাও আঁচনি আঁচনিসমূহৰ ভিতৰত আছে চিকিৎসা মহাবিদ্যালয়ো গোলাঘাটত ৰূপায়ণ হ'বলগীয়া আঁচনিসমূহৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে কাৰ্যসূচীত উপস্থিত আছিল গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা আৰু কৃষিমন্ত্ৰী অতুল বৰা গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট তপন আৰু কিৰণৰ সহযোগত আব্দুল মুন্নাফ প্ৰাগ নিউজ